এয়া মহানগৰীৰ হাটগাঁৱৰ মিলিজুলি পথৰ দৃশ্য। হাটগাঁৱত এতিয়া ৰ'দেই হওক বা বৰষুণ দেখিবলৈ পোৱা যায় একাঠু পানী। পথ নহয় যেন এখন বোৱতী নৈ। চাৰিওফালে কেৱল পানী আৰু পানী। পথৰ এনে দুৰৱস্থাৰ বাবে দীৰ্ঘদিনে জমৰ যাতনা অঞ্চলটোৰ স্থানীয় ৰাইজৰ। বছৰটোৰ অধিকাংশ সময় কৃত্ৰিম বানত অঞ্চলবাসী। আমি দীৰ্ঘদিন ধৰি পানীৰ তলত ভুগি আছোঁ ইয়াতে হাটগাঁও মিলিজুলি পথ আৰু বিধায়ক বা কোনো ইয়াতে অহা নাই। ঘাট নাই আমাৰ আজি এসপ্তাহৰ পৰা আজি পানী পৰি আছোঁ, অত্যাচাৰ হৈ আছে। কি কৰিম আমি? অৱস্থা নহয় বেছি আজি আমাক চাব লাগিব, ৰাস্তাটো চাব লাগিব, কি হৈছে কি হোৱা নাই ইয়াতে চাব লাগিব। নাই একো নাই। ভয়ংকৰ দুৰ্দশাৰ মাজেৰে সময় অতিবাহিত কৰিছে অঞ্চলবাসীয়ে। একাংশই নিজ ঘৰ এৰি যাব লগা পৰিছে ভাড়া ঘৰলৈ, যাৰ বাবে ৰাইজে আজি জনপ্ৰতিনিধিৰ বিৰুদ্ধে প্ৰকাশ কৰিছে মুকলি বিদ্বেষাৰ। আমি গৰিবৰাক যাইফালে ৰিকুৱেষ্ট কৰিলোঁ, তথাপিও তেওঁ নাহিলে। খালি মণ্ডল আহি কিবা জোখমাখ কৰিলে, ছাৰে আকৌ সেই কামখিনি কৰি দিছিল। আমাক ইমান টকা খৰচা কৰিলে, ৰাইজে নিজৰ পইচাৰ কণ্ট্ৰিবিউট কৰি ইমান লাখ টকাৰ পাইপ আনিলে, তথাপিও এই কামটো কোনো সমাধান নহ'ল। এতিয়া আমি মজবুৰিত পৰি মানে বাহিৰত ভাড়াত যাব লগা হৈছে, নিজৰ ঘৰত তালা মাৰি থৈছোঁ। সাপ বেং সোমাই যায় মানে ঘৰত একাঠু পানী। বিশ্বনাথ ছাৰক এইটো মোৰ নিমন্ত্ৰণ। ৰাইজৰ অভিযোগ, দিছপুৰৰ কৃত্ৰিম বানত বিধ্বস্ত এই অঞ্চলটোত নেতা আহে নিৰ্বাচনৰ আগমুহূৰ্ততহে। ৰাজধানী দিছপুৰ সমষ্টিতেই কি দুৰ্দশাৰ জীৱন এইসকল লোকৰ। দিছপুৰ সমষ্টিৰ অন্তৰ্গত 58 নং ৱাৰ্ডৰ মিলিজুলি পথৰ গেলাপানী সোমাই একাংশ লোকৰ বাসগৃহতো, য'ত জীৱশ্ৰেষ্ঠই সহাৱস্থান কৰিব লগাত পৰিছে সাপ বেঙৰ সৈতে। কিন্তু অঞ্চলটোৰ দৰিদ্ৰ ৰাইজৰ এনে দুখ দুৰ্গতিৰ কথা অৱগত হৈও কোনো ধৰণৰ গুৰুত্ব দিয়া নাই নিৰ্বাচিত জনপ্ৰতিনিধিসকলে। বিধায়ক অতুল বৰা আৰু স্থানীয় পাৰিষদ গৌৰী ফুকন বৰাৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে ভুক্তভোগী জনতাই। কালি কাউন্সিলাৰ আহিছিলে, আহি কিনে আমাৰ যিটো মানে মেইন ৰাস্তাটো চাব লাগে সেইটো ৰাস্তাটো চোৱা নাই। যিটো মানে এটা পাৰ্চনেলি ৰাস্তা আছে সেই ৰাস্তাটো চাব গৈছে আৰু যাই কিনে যিটো এটা অপৰাধী ঘৰত যাই কিনে তেওঁলোকক কি মন বুজি আছে আমি এইবিলাক নাজানো, কিন্তু তাতে যাই সোমাই কিনে কথা চথা পাতি তেওঁ গুচি গৈছে। কিন্তু আমাৰ মেইনলি আমাৰ যিখিনি চাব লগা বস্তু সেইখিনি একো পৰিদৰ্শন কৰা নাই। ভিডিঅ' জাৰ্নেলিষ্ট প্ৰসন্ন দাসৰ সহযোগত ভাস্কৰ জ্যোতি শৰ্মাৰ ৰিপৰ্ট, প্ৰাগ নিউজ।